ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰেইজ দি লৰ্ড। মোৰ নাম সুস্মিতা বৰা, মই গুৱাহাটীৰ নিবাসী। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰুজনালৈও কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ, যাৰ জৰিয়তে আজি আমি পবিত্ৰ আত্মাক জানিবলৈ পালোঁ। মোৰ এটা সাক্ষৰ দিবলগীয়া আছিলে। সাক্ষৰটো হৈছে, মই আজি ঠিক মোৰ মনত নাই কিমান বছৰ হ'ল, 23-24 বছৰ মানে হ'ল চাগে। ইমান বছৰে মই এটা বেমাৰত ভুগি আছিলোঁ। ৰোগটো হৈছে, মই যেতিয়াই লেট্ৰিনত বহোঁ তেতিয়াই তেজ ওলায়। মই যদি দিনত দুবাৰো বহোঁ, দুয়োবাৰে তেজ ওলায়। এনেকৈয়ে আজি ইমান বছৰে মই এই ৰোগত ভুগি আছিলোঁ, যাৰ কাৰণে মই বহুতো চিকিৎসা কৰিছোঁ, ডাক্তৰৰ চিকিৎসা, অন্য চিকিৎসা। 2020ত মোৰ এটা অপাৰেশ্যনো হৈছিলে, কিন্তু মই এই ৰোগৰ পৰা সুস্থ হোৱা নাছিলোঁ। 2021ত মই প্ৰভু যীশুৰ চৰণলৈ আহিলোঁ আৰু তাৰ পাছৰ পৰাই মই প্ৰাৰ্থনা কৰি থাকোঁ, মোক যেন এই ৰোগৰ পৰা সুস্থ কৰি দিয়ে বুলি। আৰু 2023 যোৱা বছৰ আগষ্ট মাহৰ কথা, মই ইউটিউবত এজন দাসৰ এটা সাক্ষৰ পাইছিলোঁ। তাত তেওঁ কৈ আছিলে যে তেওঁ পবিত্ৰ গৃহৰ পৰা ৰুটি নি তেওঁৰ পত্নীক খোৱাৰ পিছতে তেওঁৰ পত্নীয়ে কোনোবা এটা ৰোগৰ পৰা সুস্থ হৈ উঠিছিল বুলি। আৰু সেই সময়তে মোৰো এনেকুৱা ভাৱ হৈছিলে, ময়ো ভাবিছিলোঁ মই যদি পবিত্ৰ গৃহৰ পৰা ৰুটি আনি যদি খাব পাৰিলোঁ হয়, তেতিয়া ময়ো এই বেমাৰৰ পৰা সুস্থ হৈ উঠিলোঁ হয় বুলি। কথাটো মই ভাবিছিলোঁহে, কিন্তু কাকো জনোৱা নাছিলোঁ। কিন্তু পিছদিনাখনে মোৰ মায়ে নামৰূপৰ পৰা ফোন কৰিছিলে। মোৰ মা আৰু দেউতা প্ৰভু যীশুৰে দাস দাসী হয়। মোৰ মায়ে পিছদিনাখনে ফোন কৰি মোক কৈছিলে যে কাইলৈ আমি পবিত্ৰ গৃহলৈ যাম আৰু তাৰ পৰা তোমালৈ ৰুটি পঠিয়াই দিম বুলি। মই কথাটো শুনি আচৰিত হৈ গৈছিলোঁ আৰু মই মাক কৈছিলোঁ যে মা, মই কথাটো কালি ভাবিছিলোঁহে, তুমি আজি এনেকৈ কৈছা বুলি। তেতিয়া মায়ে মই একেলগে প্ৰভু যীশুক ধন্যবাদ জনাইছিলোঁ যে মই মনতে ভবা প্ৰাৰ্থনাটো তেওঁ শুনিলে। আৰু পিছদিনাখনেই মায়ে পবিত্ৰ গৃহলৈ গৈ ৰুটি মোৰ বাৰ হাতত পঠিয়াই দিছিলে। মোৰ বাও প্ৰভু যীশুৰে দাসী হয় আৰু সেই বায়ে আহি মোক সেই ৰুটি মোৰ হাতত দিছিলেহি। আৰু সেই ৰুটিখন মোৰ হাতত পাই মোৰ ইমান ভাল লাগিছিলে, মোৰ চকু পানী ওলাই গৈছিল। আৰু মই তেতিয়া প্ৰভু যীশুক কোটি কোটিবাৰ ধন্যবাদ জনাইছিলোঁ। মই কৈছিলোঁ যে মই ইমান দূৰত আছোঁ আৰু মই যাওঁ বুলিলে হঠাৎ যাব নোৱাৰোঁ, মোৰ ছোৱালী স্কুলত পঢ়ে। আৰু তুমি মোৰ এই মনতে ভবা কথাটো তুমি আজি সিদ্ধ কৰি দিলা। ইমান দূৰৰ পৰা ৰুটি আহি মোৰ আজি হাতত মোৰ মুখৰ আগত আনি দিলাহি। আৰু মই অতি শ্ৰদ্ধাৰে আৰু অতি বিশ্বাসেৰে সেই ৰুটি মই খাইছিলোঁ আৰু কৈছিলোঁ যেন মই ৰোগৰ পৰা সুস্থ হৈ উঠোঁ বুলি। আৰু তাৰ পিছদিনাখনে মই যেতিয়া লেট্ৰিনত বহিছোঁ, মোৰ তেজ ওলোৱা নাই। তাৰ পিছদিনাখন ওলাইছে, কিন্তু খুব কম। আৰু তেতিয়াৰ পৰাই মোৰ তেনেকৈ 2 দিন ওলায়, 3 দিনমান নোলায়, বা আকৌ এদিন ওলায়, আকৌ 2 দিন নোলায়। এনেকৈ কমি কমি আহি যোৱা জানুৱাৰী মাহত মই একেবাৰে এই ৰোগৰ পৰা সুস্থ হৈ উঠিলোঁ। যোৱা জানুৱাৰী মাহৰ পৰা মোৰ তেজ ওলোৱা বন্ধ হৈ গৈছে সম্পূৰ্ণৰূপে। আৰু তাৰ মাজতেই মই যোৱা নৱেম্বৰ মাহত মোৰ এটা ফিস্তুলা বেমাৰ এটাও ধৰা পৰিছিলে, যাৰ কাৰণে মোৰ যোৱা ডিচেম্বৰ মাহত, যোৱা জানুৱাৰী মাহত আৰু এই যোৱা এপ্ৰিল মাহত মোৰ 3টাকৈ অপাৰেশ্যন হৈ গ'ল। এই অপাৰেশ্যনৰ পৰাও মই এই ৰোগৰ পৰাও মই সুস্থ হৈ উঠিছোঁ। মোৰ অপাৰেশ্যনকেইটাও ভালকৈ হৈ গ'ল। আৰু ডিচেম্বৰ মাহত মই পবিত্ৰ গৃহলৈ গৈছিলোঁ। তাত মোক গুৰু পিতাই মূৰত চুই মোক আশীৰ্বাদ দিছিলে। আৰু তাৰ পৰা অহাৰ পিছতে মই এদিন সপোনত গুৰু পিতা আৰু গুৰু মাক দেখিছিলোঁ আৰু গুৰু পিতাই মোৰ মূৰত চুই সকলো ঠিক হ'ব বুলি মোক আশীৰ্বাদ দিছিলে। আৰু সেই সপোন দেখাৰ এসপ্তাহৰ পিছতেই গুৰু পিতা আৰু গুৰু মা গুৱাহাটীলৈ আহিছিলে আৰু মই গুৰু পিতাক সকলো কথা জনাইছিলোঁ। তেতিয়া গুৰু পিতাই মোক কৈছিলে যে সকলো ঠিক হৈ যাব বুলি আৰু মোৰ মূৰত চুই আশীৰ্বাদ দিছিলে। আৰু তাৰ সেই জানুৱাৰী মাহৰ পৰাই মোৰ সম্পূৰ্ণ তেজ ওলোৱা বন্ধ হৈছে আৰু মই এই ফিস্তুলা ৰোগৰ পৰাও মই সুস্থ হৈ উঠিছোঁ।
অপাৰেশ্যনকেইটা মোৰ ভালকৈ হৈ গ'ল। আজি মই প্ৰভু যীশুৰ ওচৰত কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰু পিতাক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ মোক আশীৰ্বাদ দি এই ৰোগৰ পৰা মোক সুস্থ কৰি তোলাৰ বাবে। মই প্ৰভু যীশুৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ, আমাৰ মহান গুৰু পিতাক যেন সদায় সুস্থৰে শান্তিৰে যেন ৰাখে, যাতে তেওঁ আমাক এনেকৈয়ে আগুৱাই লৈ যায়। আৰু শেষত মই প্ৰভু যীশুলৈ প্ৰাৰ্থনা জনাইছোঁ মোৰ লগত যেন এনেকৈ সদায় থাকে আৰু আশীৰ্বাদ কৰি থাকে আৰু আমাৰ সকলো দাস দাসীৰ যেন মনোবাঞ্ছাবোৰ পূৰ্ণ হয়, তাকেই প্ৰভু যীশুৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। এমেন। প্ৰেইজ দি লৰ্ড। নমস্কাৰ।